আশা কৰোঁ আজি গৰু বিহুটো সকলোৰে ভালদৰে পাৰ হ'ল। গৰু বিহুৰ দিনা যিখিনি নিয়ম কৰা হয়, যিখিনি সৰুৰ পৰা দেখি আহিছোঁ, সেইখিনি অলপ অলপকৈ হ'লেও কৰিছোঁ। কিয় জানেনে? আৰিয়া উঠি আহিছে, আমি যি দেখাম আৰিয়াই তাকেই শিকিব ন। আৰু এটা সময়ত এইখন ঘৰত বহুত গৰু আছিলে। এই আমাৰ গাড়ী থোৱা গেৰেজটো যে দেখিছে, সেইডোখৰ মাটি অকল গৰু থ'বৰ কাৰণেই কিনি লৈছিলে দেউতাই বোলে। কিন্তু এতিয়া সময় সাপেক্ষে কিছুমান বস্তু এৰি দিব লগা হয় ন। কাৰণ কেলৈ গৰু এটা পুহিলেই নহ'ব, তাক লালন পালনো ভালদৰে কৰিব লাগিব। এতিয়া সময়ৰ লগে লগে গৰুবোৰ বিকি দিয়া হ'ল। কিন্তু জীৱ জন্তু যে ইমানেই বাফাদাৰ বুলি যে কয়, আৰিয়াই যে গৰুকেইটাক আটা লদা খুৱায়, কল খুৱায়, কিন্তু তাহাঁতিও আজি সময়ত ওলালেহি। তাহাঁতকে আমি মাহ হালধি লগালোঁ আৰু বেঙেনা চেঙেনা নামাৰিলোঁ আৰু লোকৰ গৰু হয় ন। যিমানে যি নহওক আৰিয়াক নিয়মখিনি দেখুৱাইছোঁ। আইতাককো সেৱা কৰাইছোঁ, ককাককো সেৱা কৰিছে। আগলৈ যেন তাই এইখিনি নিয়ম ধুনীয়াকৈ পালন কৰি যায়। আৰু এটা বিশেষ কথা কি, আজি হৈছে বহাগৰ দুমাহী। সৰুৰ পৰা শুনি আহিছোঁ মায়ে কয় সদায় দুমাহীৰ দিনাখন ঘৰত থাকিবি। দুমাহীৰ দিনাখন আনৰ ঘৰলৈ ফুৰিবও নাযায় আৰু বিশেষকৈ খাব নালাগে। গুড মৰ্ণিং, হেপ্পী গৰু বিহু। সকলোকে গৰু বিহুৰ ওলগ জনালোঁ। এই আমাৰ ছোৱালীয়ে চাদৰ মেখেলা পিন্ধি ৰেডি হৈছে, এইফালে মই পিন্ধিলোঁ। এয়া চাহ খাওঁগৈ। দেউতা নাই যদিও বিহু বুলি আজি দেউতাৰ ওচৰত চাকি এখন জ্বলোৱা হৈছে। আপুনি য'তে আছে সদায় ভালে থাকক। গৰুক গা ধুবলৈ আহিছেও আমাৰ ছোৱালীয়ে। নিজৰ গৰুটো নায়েই, লোকৰ গৰুকে। এয়া কি হ'ল, ধুৱাই দিছে ৰ বতাত মাক মান ধৰিবলৈ যোগাৰ কৰি থৈছোঁ দেই। মানুহজন গা ধুই আহিলে আৰু মাক সেৱা কৰিব। এইবোৰ আমাৰ অসমীয়া সংস্কৃতি পৰম্পৰা হয় ন। আমি এইবোৰ জীয়াই ৰাখিব লাগিব, তেতিয়াহে আমাৰ ল'ৰা ছোৱালীয়ে শিকিব। আমি যদি নেদেখুৱাওঁ কোনে দেখুৱাব, হয়নে? তাকে যিবোৰ সৰুৰ পৰা দেখি আহিছোঁ সেইবোৰে আৰু। সৰুতে ধৰক আৰু মাহঁতক এইবোৰ দিয়া নাছিলোঁ যেনিবা, জাষ্ট সেয়া এটা কৰিছিলোঁ। এতিয়া শাহু মা হয় ন, শাহু মাকটো বিহু বুলি কিবা এটা দিব লাগিব, বিহুৱান। নিজেতো ব'বলৈ নাজানোৱেই, এইখন গামোচা মানুহজনক বিহুৱান হিচাপে দিবলৈ লৈছোঁ আৰু। তেওঁৱে আনি দিয়া, তেওঁকে দিম আৰু। ৰখি আছোঁ আৰু বিহুৱান দিবলৈ। হ'লে আমাৰ ছোৱালীও একদম দেউতাকৰ লগত ক'ৰবালৈ যায় বোলে, যাবলৈ ৰখি আছে। আমি ৰখি আছোঁ এক্সাইটেড হৈ। আইতাক সেৱা কৰিবলৈ আছে, ককাকক সেৱা কৰিলে। ইমান ভাল ছোৱালী আমাৰ আৰিয়া মানুহ। বৰ ফূৰ্তি পাইছে আজি চাদৰ মেখেলাযোৰ পিন্ধি। অহা বছৰলৈ মুগাৰ ড্ৰেছ এযোৰ চিলাই দিম আৰু, ভগৱানে ভালে ভালে ৰাখিলে আৰু ন। এয়া দেউতাকক বিহুৱান দিব দেই এতিয়া। অ' দেউতা হেপ্পী বিহু দিছে অ'। পিন্ধাই দিয়া দেউতা, গামোচা পিন্ধাই দিয়া, পিন্ধাই দিয়া, ডিঙিত পিন্ধাই দিয়া। দেই ৰ'বা, কৃষ্ণ কৃষ্ণ দেই। ব'লা এতিয়া আমি আইতাক সেৱা কৰিমগৈ হা। এতিয়া যাওঁ, মাক সেৱাটো কৰি লওঁগৈ। পৰম্পৰাটো কৰি দিছোঁ আৰু। মাৰিলে ভাঙিব। এই ভাঙিলে তোমাৰটো গ'ল দিয়া মাৰা। এতিয়া অকণমান ওলাই যাওঁ, ৰাস্তাৰ ফালে আৰিয়াই বোলে অকণমান ফুৰি আহে, বিহু চাই আহে বুলি কৈছে, সেইটো কাৰণে ফুৰাই নোৱাৰোঁ। ধুনীয়া বনাইছে ন, ডিজাইনটো ন। ডিজাইন একো নাই। আপাৰ আচামৰ ফালে আজি আমলৈ টোপ খাই, নহ'লে 100 এবিধ শাক খায়। ইয়াত 100 এবিধ শাক
ৰসটো পাবলৈ নাই, আমলৰিটোবোৰ পাবলৈ নাই। এতিয়া আমি দিনৰ ভাগত খাম। কি খাইছিলা আগতে? আমলৰি টোপ খাইছিলা? এয়া চলে বনাই আছে এতিয়া, এইফালে চাহী পনীৰ আৰু এতিয়া পুৰি বনাব। আজি আমাৰ দুপৰীয়া খানা এয়াই। তুমি আগতে দেউতা থাকোঁতেহে আনিছিলা, হয় নহয়? এনেই মিছা কথাবোৰ কিয় কৈছা? হা? মিছা কথা ক'বলৈ আহিছে, মিছা কথা কৈছে। দেখিছা আৰিয়া মানুহ? এয়া আৰিয়াক মানে খিচিৰি খুৱাই দিলোঁ। আৰিয়া পুৰি ভাল নাপায়, খিচিৰি খুৱাই দিলোঁ। এতিয়া তাই শুব অকণমান। কাপোৰ চেঞ্জ কৰি ল'লোঁ দেই, গৰম উঠিছে। গৰু বিহু আৰু নিজৰ গৰু নাই, ৰাস্তা গৰুৱে গা ধুৱালোঁ মাহ হালধি। কাৰণ কেলৈ আৰিয়াৰ 2জনী গৰু আছেতো, আহি থাকে যে। খালে মেলিলে গ'লগৈ আৰু গা ধুৱাই দিলোঁ। মুঠতে এইদৰে দিনটো পাৰ কৰিলোঁ আৰু ভাল লাগিলে। চাওঁতে চাওঁতে বহাগ বিহু পাৰেই হৈ যাব এতিয়া ন? বছৰটো সোমাইছিলেহে। আমাৰ অসমীয়া নৱবৰ্ষ এইটোৱে হয়, কিন্তু আমি ইংৰাজী নৱবৰ্ষটোকে নতুন বছৰ বুলি ভাবি লওঁ। যিয়ে নহওক, ভাবিলেই বোলে ধান, নাভাবিলেই পতান বুলি কয় ন? আৰু নিজৰ সংস্কৃতিটো নিজে জীয়াই ৰাখিবই লাগিব। এতিয়া অলপ ওলাই গ'লোঁ, আমি ইভিনিঙলৈ আকৌ ওলাই যাওঁৱেই যে। একপাক মাৰি আহিলোঁ, আৰিয়া টোপনি গ'ল। দিনটো উৎপাত কৰি আছে, তাই মানে কিবা এটা ফূৰ্তি পাইছে। তাকে কাইলৈ বোলো অহা কাইলৈ আমি শ্বহীদ বাকৰিত বিহু হ'ব বোলে, তাকে দেখুৱাবলৈ লৈ যাম। তাইক বিহুনো কি হয় তাই মোবাইলতে দেখি আছে, কিন্তু এনেকৈ মানে নাই দেখা, ফিল্ডে চিল্ডে নাই দেখা যে, সেইটো কাৰণে লৈ যাম বুলি ভাবিছোঁ। ঠিকে আছে তেন্তে, আজিৰ দিনটো এনেকৈয়ে গ'ল আৰু। আপোনালোক সকলোলৈ বহুত বহুত মৰম দিছোঁ দেই, বহুত বহুত মৰম। তেন্তে আজিলৈ ৰাখোঁ। সদায় কোৱাদৰে কওঁ, ভগৱানে সকলোৰে মংগল কৰক, সকলো সদায় ভালে থাকক। গুড নাইট।